যদি এতিয়া মই সমিতিখনে কি কিতাপ বাছনি কৰি দিছিল আৰু সঞ্চালকালয়ে কি কিতাপ কিনিছে মই পৰীক্ষা কৰিছোঁ, চেক কৰিছোঁ। সেইকাৰণে মই কৈছোঁ যে কমিটিয়ে বাছনি কৰি দিয়া পুথিখিনি কিনিছে নে কিনা নাই, আৰু ইয়াত স্পষ্টভাৱে নিৰ্দেশনা দিয়া হৈছিলে যে যিখিনি মষ্ট ৰিচেণ্ট কিতাপ যিখিনি মাৰ্কেটত নতুনকৈ ওলাইছে সেই পুথিখিনি কিনিব লাগে। আৰু কিন্তু পুৰণা কিতাপো কিছু দিয়া হৈছিল যিখিনিৰ প্ৰয়োজনীয়তা আছে, গুৰুত্বপূৰ্ণ। কিতাপ এখন পুৰণি হৈ গ'লে অপ্ৰাসংগিক হৈ নাযায়, বৰঞ্চ বহু পুৰণি কিতাপ আছে যিখিনি প্ৰাসংগিক, যিবিলাকৰ ৰিপিট পাব্লিকেশ্যন হৈ থাকে আৰু তেওঁলোকৰ অধিক মাত্ৰাত তাৰ প্ৰয়োজনীয়তাও থাকে। গোটেই বিষয়টো মই পৰীক্ষা কৰিছোঁ। এই অভিযোগ পাইছোঁ সেইখিনি আমি তদন্ত কৰিছোঁ। গতিকে অসমৰ বাহিৰৰ বহুত প্ৰতিষ্ঠানৰ পৰা যিসকলে BEd ডিগ্ৰী পাইছে, BEd কোৰ্চ এটা চলাবৰ কাৰণে অনুমতিটো NCTE দিয়ে, নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন। গতিকে NCTE দিয়াৰ সেই ৰিকগনিশ্যনটো আছেনে নাই, সেই বৈধতা আছেনে নাই, সেইখিনি আমি পৰীক্ষা কৰি চাইছোঁ। চৰকাৰৰ আন এক উল্লেখযোগ্য অৱদান আছিল চৰকাৰী ভূমিৰ পৰা পমুৱা মুছলমানক উচ্ছেদ। সেই অনুসৰি কামৰূপ, দৰং, বৰপেটাৰ প্ৰব্ৰজনকাৰীৰ ব্যাপক দখলৰ বিৰুদ্ধে বৃহৎ উচ্ছেদ অভিযান চলোৱা হৈছিল। সেই সময়ত বৰদলৈ ডাঙৰীয়াই উচ্ছেদ অভিযানৰ জাষ্টিফিকেশ্যন কৰি কৈছিল, বিশেষ চক্ৰৰ উচতনিত বহু সংখ্যক বাহিৰা লোক আহি এই গ্ৰেজিং ৰিজাৰ্ভবোৰ দখল চলাই আছে। চৰকাৰে এবাৰ গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ চলোৱাৰ পিছত সেই এলেকাবোৰ পুনৰ দখলৰ বাবে এৰি দিব নোৱাৰে। এই এলেকাত মে' মাহত উচ্ছেদ চলোৱাৰ পাছত জুন মাহত দখলকাৰীয়ে পুনৰ খিতাপি লৈছিল। এই ক্ষেত্ৰৰ পদক্ষেপ ল'বলৈ চৰকাৰ বাধ্য। বৰদলৈদেৱৰ ভাষাত এয়া জাতিৰ প্ৰতি চৰকাৰৰ কৰ্তব্য। আজিৰ সময়তো আমাৰ ৰাজ্যখনৰ বিভিন্ন ঠাইত বনভূমি, গ্ৰেজিং আদিক মুকলি কৰিবলৈ আমি চলোৱা প্ৰচেষ্টা সেই সময়ৰ বৰদলৈ ডাঙৰীয়াই কৰা কামৰে আন এক প্ৰতিবিম্ব। এনেকুৱা আমি ছত্তীশগড়ত দেখিছোঁ, মানে হোম ডেলিভাৰী হয়, যে খাদ্য সামগ্ৰীসমূহ মানুহৰ ঘৰত গৈ দিয়া হয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ইচ্ছা যে ছত্তীশগড় মডেলৰ আমি যাতে কৰিব পাৰোঁ। হয়তো এতিয়া আমাৰ সম্ভৱ নহ'ব, তথাপি তাৰ কাৰণে বিস্তাৰিত কাৰ্যসূচী লোৱা হৈছে, যাৰ কাৰণে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ ডিচিসকলৰ লগত আৰু লগতে যিমানবোৰ DDS আছিলে তেওঁলোকৰ লগত যোৱাকালি ভিডিঅ' কনফাৰেন্সো কৰিছিলে যে আমি যি 40 লাখ যি আমি ৰেচন কাৰ্ড দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ, সেই 40 লাখৰ ভিতৰত এতিয়ালৈ 29 লাখ মানুহকে আমি চিলেকশ্যন কৰিব পাৰিছোঁ। যিহেতু পূৰ্বতে আমাৰ 2.5 লাখ আছিলে, আয়ৰ যিটো সৰ্বোচ্চ আয় এতিয়া আমি 4 লাখ কৰিলোঁ। যে 4 লাখলৈ যাৰ ইনকাম সেইসকলে আগন্তুক দিনত এই ৰেচন কাৰ্ডৰ সুযোগ পাব। আৰু এই সুযোগৰ জৰিয়তে অকল চাউলটো পোৱা ডাঙৰ কথা নহয়, যে যিটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আয়ুষ্মান কাৰ্ড 5 লাখ টকাৰ সেই কাৰ্ড একোখনকৈ পাব। আৰু এই ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰি আছোঁ যে যিসকল পেঞ্চনাৰ গ্ৰেড 4 বা গ্ৰেড 3 যাৰ ইনকাম 4 লাখতকৈ তলত, যিহেতু আমাৰ পেঞ্চনাৰে এইটো সুবিধা ল'ব নোৱাৰে বুলি আমাৰ আইনগত কথা আছে, গতিকে আমি আগন্তুক দিনত আইনখন সলনি কৰিম যে আমি যাতে 4 লাখৰ তলৰ থকা যিসকল পেঞ্চনাৰ, সেই পেঞ্চনাৰকো যাতে আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে আমি প্লেনিং কৰিছোঁ। আৰু মই ভাবোঁ যে এইটো এটা সৰ্ববৃহৎ কাম হ'ব অসমৰ কাৰণে। নতুনকৈ 40 লাখ আচলতে আমি আৰু দিব পাৰিম, কিন্তু এতিয়া আমি 40 লাখ দিয়াৰ কথা আমি সিদ্ধান্ত লৈছোঁ। যিটো আমি প্ৰতিদিন বিলম্ব কৰাৰ বাবে 100 টকাকৈ চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ পৰা কটাৰ নিৰ্দেশ দিব। অৰ্থাৎ যেতিয়া আমি PRC এখন এমাহত দিব লাগে, এমাহ এদিন যদি হয়, সেই এদিনৰ 100 টকা পাব্লিক ছাৰ্ভিচ, আমাৰ ৰাইট টু পাব্লিক ছাৰ্ভিচ কমিশ্যনে সেই ব্যক্তিজনক দৰমহাৰ পৰা দিয়াৰ ব্যৱস্থা কৰিব। আৰু লগে লগে সেৱাটো যাতে সেই দিনাখনেই উপলব্ধ হয় তাৰ বাবে ব্যৱস্থা কৰিব। চৰকাৰী কৰ্মচাৰীসকলে মনত বেয়া পাব পাৰে, কিন্তু অসমখনক আগুৱাই লৈ যোৱাৰ বাবে বিকল্পও থাকিব লাগিব। সদায় যদি দুখীয়া দৰিদ্ৰ লোক, মোৰ পিতৃবয়সৰ লোক চৰকাৰী কৰ্মচাৰীৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লাগে, তেনেকুৱা অবৰ্ণনীয় দৃশ্য কিমান দিনলৈ এই দেশ মাতৃয়ে সহ্য কৰিব, তাৰো এটা সীমা থকা উচিত। এই ধৰণৰ ঘটনাৰ আমি পৰিৱৰ্তন কৰিব লাগিব। এটা জেনেৰেশ্যন অফ চৰকাৰী কৰ্মচাৰীয়ে বিভিন্ন ধৰণে
ৰাইজক সেৱা কৰিছিল মাজত এটা জেনেৰেশ্যন আহিলে যি চৰকাৰখনক এক ব্যৱসায়লৈ ৰূপান্তৰ কৰিলে যেনেকে যিকোনো কাম কৰোতে চৰকাৰী কৰ্মচাৰীসকলে ভাবি ল'ব আৰম্ভ কৰিলে যে এই কামটো আমি ফ্ৰী কেনেকে কৰি দিম দুৰ্নীতি আৰু ৰাজ্য চৰকাৰে প্ৰজাক বা জনসাধাৰণৰ পৰা কৰ সংগ্ৰহ কৰাৰ এক বিকল্প নীতি বিচাৰি ল'লে কিন্তু সেই কৰ চৰকাৰৰ পুঁজিত নাহে ব্যক্তিগত পুঁজিলৈ যোৱা আৰম্ভ হ'ল এছাম চৰকাৰী কৰ্মচাৰীৰ এই প্ৰৱণতাই আমাৰ জাতিটোক দুৰ্বল কৰি পেলালে বিভিন্ন হিচাপত বিভিন্ন পৰিসংখ্যাত আমি পিছুৱাই গৈ থাকিলো বহৰ দিয়াৰ সময়ত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক গামোচা আৰু ছাতিখনটো উপহাৰ দিয়ে কিন্তু পেঞ্চনৰ কামটো কৰি নিদিয়ে ছাতি আৰু গামোচাটো উপহাৰ দিয়ে যে আপুনি আজিৰ পৰা পেঞ্চন হওক ছাতিও দিলো গামোচাও দিলো আপুনি যাওক গৈ কিন্তু পেঞ্চনৰ কাগজখনৰ কাৰণে এটা সময়ত মানুহজন হাৰি যায় মানুহজনৰ ল'ৰা আহে অফিচত বিচাৰিবৰ কাৰণে ল'ৰাজনে এটা সময় দেউতাক গৈ কয় যে দেউতা তই কোনটো অফিচত কাম কৰি আছিলি তোৰ নাম শুনিলে দেখোন মানুহজনে মুখখন ঘূৰাই দিয়ে কাৰণ কৰ্মচাৰী এজনে ভাবে যে এই কামটো যদি মই বিনা পইচাত কৰি দিওঁ মোৰ 500 টকা লছ হ'ব তাৰমানে ই এক প্ৰকাৰ ব্যৱসায়ত পৰিণত হ'ল ইয়াৰ পৰা আজি আমি মুক্তি পাব লাগিব যে মানুহে মাটি কিনা ব্যৱস্থা মাটি কিনিব খোজে নিজৰ মাটি আনজনক বিক্ৰী কৰিব কিয় সাৰ্কুল অফিচাৰৰ 2 মাহ পৰি থাকিব লাগে কাগজ ইয়াত কোনোবাই মোক যিয়ে যুক্তি নেদেখাও কিয় মোৰ মনত উত্তৰ এটাই যে ইয়াত টকা পইচাৰ লেনদেন হোৱা নাই কাৰণে কামটো দেৰি হৈছে যদি ডিসি কোৰ্টত কোনোবা মাটিৰ কাগজ পাৰমিশনৰ কাগজ 15 দিনতকৈ বেছি পৰি থাকে মোৰ উত্তৰ এটাই যে হিচাপ নিকাজ হোৱা নাই যদি মোবাইলত কল ৰেকৰ্ড আমি চাব আৰম্ভ কৰো প্ৰত্যেকজনৰ কল ৰেকৰ্ড মাটিৰ কিনা ব্যৱস্থা কৰা মানুহজন নহলে গুৱাহাটী সিজিএম কোৰ্টৰ কোনোবা উকিলৰ লগত টেলিফোনত কথা পতাপতি নহলে আমি কোনোবা মাটি দালালৰ লগত কথন আমি পামেই কাৰণ তাত চাব কি আছে তাতে ৰেকৰ্ডত আছে ময়ে চালে গম পাওঁ ধৰিত্ৰী পৰ্টেলত এই মাটি ইয়াৰ এই মাটি তাৰ আৰু যদি ডিসপিউটেড কেছ থাকে মানুহজনে লগে লগে লিখিব যে স্যাৰ এই কামটোত সময় লাগিব মানুহজনকে ফোন কৰা হ'ব যে আপোনাক মই পাৰমিশন দিব নোৱাৰিম ইট উইল টেক 2-3 months because dispute is involved but non disputed case বিলাকত যেতিয়া 15 দিনতকৈ বেছি লাগে জিলা উপায়ুক্তজনৰ কৰ্মদক্ষতা জিলা উপায়ুক্তজনৰ ক্ষমতা আৰু স্বাভাৱিকভাৱে মানুহে এটো এজাম্পশন ড্ৰ কৰিব